হেল্ল' এভৰিৱান, প্ৰিয় দৰ্শক আৰু মামা ছাত্ৰীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ইজি ষ্টাডি। আৰু মই আছোঁ তোমালোকৰ লগত, তোমালোকৰ প্ৰিয় শিক্ষক বন্ধু ইমু ছাৰ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ ক্লাছ 10-ৰ যি আমাৰ R2 আছে, সেই R2ৰ বিষয়ে আমি কি কৰিম, আলোচনা কৰিম। আৰু ইয়াত তোমালোকে দেখা পাইছা যেন এয়া অনুসলনি R2 আছে, আৰু ইয়াত আমি 4টা কুৱেশ্যন আমি আজি আলোচনা কৰিম, 1, 2, 3 আৰু 4। আৰু ইয়াত কিন্তু ইয়াৰ পৰা বহুত বেছি মানে আমাৰ পৰীক্ষাত MCQ কুৱেশ্যন অহাৰ চান্স আছে। গতিকে ইয়াৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো আমি জানি লোৱাটো বহুত ইম্পৰ্টেণ্ট। গতিকে মই এটা এটাকৈ তোমালোকক কনচেপ্টখিনি বুজাই যাম, আৰু তোমালোকে কনচেপ্টখিনি কিন্তু ভালকৈ বুজিবলৈ যত্ন কৰিবা। আৰু তোমালোকে বহি কলম ওলাই লোৱা, আৰু মই যিবিলাক কোৱা বস্তুবিলাক খুব ধুনীয়াকৈ শুনিবলৈ মনোযোগ দিবা। ইয়াত চোৱা, 1 নম্বৰ কি হৈছে, তলৰ সংখ্যাকেইটা বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? আকৌ আমি প্ৰশ্ন কি কৈছে, তলৰ সংখ্যাকেইটাৰ, এই তলত 4টা সংখ্যা দিয়া আছে, এই 4টা সংখ্যাৰ বৰ্গ সংখ্যাৰ, এই সংখ্যাকেইটা যদি আমি বৰ্গ কৰোঁ, তেতিয়া যিটো সংখ্যা পাম তাৰ এককৰ স্থানত কি হ'ব? প্ৰশ্নটো বুজিবলৈ অলপ খেলি লাগিছে, কিন্তু এতিয়া ইজি হৈ যাব। এতিয়া চোৱা, তোমালোকে কি কৈছে, বৰ্গ সংখ্যা মানে আমি বুজিবলৈ ট্ৰাই কৰিম। বৰ্গ সংখ্যা মানে কি? চোৱা, ধৰি লোৱা আমাৰ এটা সংখ্যা দিয়া আছে 2, মোক যদি কয় যে এই 2ৰ বৰ্গ সংখ্যা কিমান হ'ব, তেতিয়া আমি কি কৰিম জানানে? তেতিয়া আমি কি কৰিম, এই 2টোক আমি কি কৰিম, স্কোৱাৰ কৰি দিম। কিমান হৈ গ'ল? 4। গতিকে 2ৰ বৰ্গ সংখ্যা হ'ল কিমান? 4। বুজি পালা? যদি কয় মোক 5ৰ বৰ্গ সংখ্যা কিমান হ'ব, কি কৰিম, এই এনেকৈ কি কৰিম, স্কোৱাৰ কৰি দিম। 5 5 গুণ কিমান? 25। 5 5 গুণ কিমান? 25। গতিকে 5ৰ বৰ্গ সংখ্যা কিমান হ'ল? 25। ঠিক আছে। এতিয়া ইয়াত কোৱাচোন, ইয়াত আমাৰ এই 5টো ক'ত মানে কি সংখ্যা হয়? এককৰ স্থানৰ সংখ্যা হয়, এককৰ স্থানৰ অংক 5। আৰু 2টো হৈছে কি আমাৰ দশকৰ। এতিয়া এই বস্তুটো আমাৰ ইয়াত লাগিব। কি হৈছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব? এতিয়া 5টো মই বৰ্গ কৰিলে 25 পালোঁ। এতিয়া ইয়াৰ একক স্থানত কি আছে? 5 আছে। গতিকে যদি মোক এই 5টো যেতিয়া দিয়া থাকিলেহেঁতেন, তেতিয়া মই কি কৰিলোঁহেঁতেন, আনচাৰ কিমান হ'ব? 5। কিন্তু আমাৰ ইয়াত কি আছে, এতিয়া প্ৰথমটো কি আছে, 272। চাবা হা, এইটো চাবৰ কাৰণে বহুত টান লাগে, কিন্তু একো টান নহয়। ইয়াত কি দিয়া আছে আমাৰ? 272। এতিয়া মই তোমালোকক যিটো নিয়ম শিকালোঁ, সেইটো মতে কি হ'ব আমাৰ? 272ক আমি কি কৰিম, স্কোৱাৰ কৰিম। তাৰমানে কিমান হ'ব? 272 ইনটু 272। এতিয়াটো পূৰণ কৰিলেতো বহুত টাইম লাগিব, আৰু এইটো আমাৰ MCQ, অনলি 1 মাৰ্কছ থাকিব। গতিকে আমি কেনেকৈ কৰিম? আমাক গোটেইখিনি পূৰণ কৰাৰ কোনো প্ৰয়োজন নাই। আমি জাষ্ট কি কৰিম জানানে? আমি কি কৰিম, এই এককৰ যিটো অংক আছে, এইটো যে আছে এককৰ, এইটোক আমি কি কৰিম, স্কোৱাৰ কৰি দিম। 272 আছিলে নহয়, লাষ্টত কি আছে? 2, 2টো স্কোৱাৰ কৰি দিম। কিমান আছে? 4 পালোঁ। তাৰ মানে কি জানা, এইটোৱে আনচাৰ হয়। কি হ'ব, যেন এই যিটো সংখ্যা আছে 272, এইটো আমি বৰ্গ কৰি দিওঁ, তেতিয়া এককৰ স্থানত কিমান ওলাব আমাৰ? 4 ওলাব। বুজি পাইছা? এতিয়া নেক্সটটো চোৱা, আৰু কি আছে নেক্সটটো 79। 79টো চোৱা, ইয়াত 79, আমি 79 আমি স্কোৱাৰ নকৰোঁ, আমি কি কৰিম, এই 9টো স্কোৱাৰ কৰি দিম। 9 স্কোৱাৰ কৰিলে কিমান হ'ব? 9 9 গুণ কিমান? 81। 9 9 গুণ কিমান? 81। গতিকে একক স্থানত কি আছে? 1। গতিকে ইয়াৰ আনচাৰ কি হ'ব? 1 হ'ব। ইয়াৰ আনচাৰটো কি হ'ব? 1। বুজি পাইছা ভালকে? ইয়াত চোৱা, এইটো আমাৰ কি আছে, ইয়াত আমাৰ দিয়া আছে কি 400। মই কাম কৰোঁ, মই এইখিনি মোহাৰি লৈছোঁ। তোমালোকে ভালকৈ বুজি পাইছা বুলি মই ধৰিছোঁ, আৰু তোমালোকে ভিডিঅ'টো ষ্টপ কৰি পিনে বস্তুটো আকৌ এবাৰ ভালকৈ চাই লোৱা। এতিয়া আমি কি কৰিম, 3 নম্বৰটো আমি আলোচনা কৰিম। 3 নম্বৰটোত আমাক কি দিয়া আছে চোৱা, 3 নম্বৰটো আমাক দিয়া আছে কিমান? 400। গতিকে 400ৰ লাষ্টত কি আছে? 0 আছে, আৰু 0 স্কোৱাৰ কৰিলে আমি কি পাম? 0য়ে পাম। গতিকে ইয়াৰ আনচাৰ কি হ'ব আমাৰ? 0 হ'ব। বুজি পালা? 4 নম্বৰটো চোৱা, 4 নম্বৰটোত আমাক কি দিয়া আছে? 2637। লাষ্টত কি আছে আমাৰ? 7। গতিকে আমি কি কৰিম? 7টো স্কোৱাৰ কৰি দিম। কিমান হ'ব? 49। 7টো স্কোৱাৰ কৰিলে কিমান হ'ব? 49। 7 7 গুণ 49। একক স্থানত কি আছে? 9। গতিকে ইয়াৰ আনচাৰ কি হ'ব? 9। হৈ গ'ল। ইমানখিনি একদম ইজি কনচেপ্ট। গতিকে মই ভাবিছোঁ তোমালোকে এইটো বুজি পাইছা। এতিয়া আমি কি কৰিম, 2 নম্বৰটো আমি কি কৰিম, আলোচনা কৰিম। যদি কোনোবাই 1 নম্বৰটো বুজি পোৱা নাই, তেনেহ'লে মোক কমেণ্ট কৰি পিনে সুধিবা। আৰু এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটোত আমাৰ কি হৈছে, তলৰ সংখ্যাকেইটা পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি? এটা 4টা সংখ্যা দিয়া আছে, 1 2 3 4, 4টা সংখ্যা দিয়া আছে, আৰু যে পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি? এতিয়া বুজি পাব লাগিব পূৰ্ণ বৰ্গ মানে কি, পূৰ্ণ বৰ্গ সংখ্যা মানে কি, সেইটো বুজি পাব লাগিব। এতিয়া মই তোমালোকক সেইটো এটা কনচেপ্ট আছে, এই কনচেপ্টটো মই বুজাই দিম। চাবা, একদম ইজি হয়, একো টান নহয়, একদম ইজি। মোৰ লগত খালি চাই থাকা। এতিয়া চোৱা, মই কি কৰিছিলোঁ, 5টো স্কোৱাৰ কৰিছিলোঁ, কিমান পাইছিলোঁ? 25।
এই 25টো কি বুলি কোৱা হ'ব পূৰ্ণবৰ্গ সংখ্যা 25টো কি পূৰ্ণবৰ্গ সংখ্যা 5ৰ ওপৰত কি আছে আমাৰ 4টো যদি মই স্কোয়াৰ কৰি কিমান হ'ব 16 গতিকে 16টো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা ইয়াৰ মাজত 17 আছে 18 আছে 19 আছে 20 সেইবিলাক কিন্তু পূৰ্ণবৰ্গ সংখ্যা নহয় তাৰ মানে একে একে দুটা সংখ্যা যদি আমি পূৰণ কৰোঁ তেতিয়া যিটো সংখ্যা পাম সেইটো কি বুলি কোৱা হ'ব পূৰ্ণবৰ্গ সংখ্যা এতিয়া 4 স্কোয়াৰ তাৰ মানে কি 4 স্কোয়াৰ মানে কি 4 × 4 কিমান পাম 16 এই 16টো হৈছে কি আমাৰ পূৰ্ণবৰ্গ সংখ্যা 5 স্কোয়ার 5 × 5 কি পাম আমি 25 এতিয়া 25টো হৈছে কি আমাৰ পূৰ্ণবৰ্গ সংখ্যা এর মাজত যে 16 আৰু 25 মাজত আছে 17 18 19 20 21 22 23 24 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া মই কৈছে এই যে সংখ্যাকেইটা আছে ডাঙৰ ডাঙৰ সংখ্যা চোৱা এইটো 1057 এইটো 7928 এইটো 222 640 এই সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যা নহয় বুলি কৈছে পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া কৈছে কিয় নহয় কাৰণ কি আৰু এইটো আমাৰ একদম ইজি কিন্তু এইটো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো পৰীক্ষা তোমালোকৰ মেট্ৰিকত আহিব পাৰে এইবাৰ গতিকে বহুত ভালকৈ মনত ৰাখিবা এই অংকটো কৰিবৰ কাৰণে হলে আমি জাস্ট এটা লাইন মনত ৰাখিম আৰু লাইনটো বহুত বেছি ইম্পৰ্টেন্ট সেই লাইনটো আমি জানিলে ইয়াৰ পৰা আমাৰ এমসিকিউ আহি যাব পাৰে যে আমাক প্ৰশ্ন দিব এমসিকিউ যে তলৰ কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় আমাক তিনটা পূৰ্ণবৰ্গ সংখ্যা দি দিব আৰু এটা আমাক নোহোৱা থাকিব আমি বিচাৰি ওলাব লাগিব বুজি পাইছানে বা এনেকুৱা আহিব পাৰে প্ৰশ্নটো যে তলৰ কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা হয় তিনটা নোহোৱা থাকিব আৰু এটা হোৱা থাকিব তো আমি কি কৰি বিচাৰি উলিয়াব পাৰিব লাগিব কেনেকৈ উলিয়াম চোৱা এই তলত চোৱাচোন ইয়াত নোট বুলি মই ইয়াত দুটা লাইন দিছো ষ্টাৰ মাৰ্ক মাৰি দিছো এই দুটা লাইন বহুত ইম্পৰ্টেন্ট কি হয় চোৱা সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 বা 1 বা 4 বা 5 বা 6 বা 9 এৰে শেষ হয় তাৰ মানে কি বুজি পাইছা যিকেইটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তাৰ একক স্থানত কি থাকিব হয়তো 0 থাকিব নহলে 1 থাকিব নহলে 4 থাকিব নহলে 5 থাকিব নহলে 6 নহলে 9 এটা সময় কল 25 টো এটা কি পূৰ্ণবৰ্গ সংখ্যা একক স্থানত কি আছে 5 আছে চোৱা 5 আছে 16 টো এটা পূৰ্ণবৰ্গ সংখ্যা একক স্থানত কি আছে 6 আছে চোৱা 6 টো থাকিলে পূৰ্ণবৰ্গ সংখ্যা বুজি পাইছা আৰু লগতে এটা কথা আছে শূন্য যে আছে এই শূন্য কোনটো চোৱা দিছে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰিব যদি শূন্য থাকে তেতিয়া কিন্তু আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহব কিন্তু আকৌ শূন্য থাকিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব কনফিউজ লাগিছে একদম টেনচন নলবা চোৱা মই যদি ইয়াত দি দিছো 20 এতিয়া ইয়াৰ মতে আমাৰ কি হয় এইটো শূন্য থাকিলে পূৰ্ণবৰ্গ সংখ্যা হয় কিন্তু 20 টো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় কেলে নহয় কাৰণ আমি কি হয় 4 4 গুণ 16 5 5 গুণ 25 20 টো পালো জানো নাপালো নহয় মাজত থাকি গ'ল কিন্তু এটা পূৰ্ণবৰ্গ সংখ্যা নহয় কিন্তু ইয়াতো কৈছে যে শূন্য থাকিলে হয় বুলি একচুয়ালি হয় কিন্তু ইয়াত কি গলে যুগ্ম সংখ্যক শূন্য থাকিব লাগিব যুগ্ম সংখ্যক শূন্য থাকিব লাগিব তাৰ মানে কি দুটা থাকিব লাগিব যদি ইয়াত বোলে আমাৰ 200 আছে ঠিক আছে তো আমাৰ এইটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হয় বুজি পাইছা না বলে আমাৰ 100 আছে ডাবল শূন্য আছে না নাই তো ডাবল শূন্য ডাবল হলে হ'ব বা আমাৰ যদি 4টা থাকে তথাপি পূৰ্ণবৰ্গ সংখ্যা হ'ব কিন্তু যদি বলে 3টা শূন্য আছে এটা তো পূৰ্ণবৰ্গ সংখ্যা নহয় বুজি পালা এতিয়া আমি কি কৰিম এইটা লগে লগে হৈ যাব আচ্ছা তুমি কি কৈছে তো 1057 এটা পূৰ্ণবৰ্গ সংখ্যা কিয় নহয় কাৰণ একক স্থানত 7 আছে আৰু আমি কি পাইছো একক স্থানত 7 থাকিলে পূৰ্ণবৰ্গ নহয় থাকিব লাগিব 1 থাকিব লাগিব 4 থাকিব লাগিব 5 থাকিব লাগিব 6 থাকিব লাগিব 9 থাকিব লাগিব ইয়াত আছে জানো নাই 7 আছে গতিকে সেইটো কাৰণে পূৰ্ণবৰ্গ সংখ্যা নহয় আমি আনসাৰটো এনেকৈ লিখিম যেন ইয়াৰ এককৰ ঘৰত কি আছে 7 আছে সেইটো কাৰণে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াত কি লিখিম যে এককৰ স্থানত কি আছে 8 আছে গতিকে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় একক স্থানত কি আছে 2 আছে গতিকে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় একক স্থানত কি আছে অযুগ্ম শূন্য আছে এটা আছে আমাৰ শূন্য যুগ্ম সংখ্যক নহয় বা দুটা বা 4টা তেনেকে নহয় এটা শূন্য আছে গতিকে কি অযুগ্ম শূন্য গতিকে ইয়াৰ কি আছে অযুগ্ম শূন্য আছে সেইটো কাৰণে এটা পূৰ্ণবৰ্গ সংখ্যা নহয় তো মই ছাত্ৰছাত্ৰীসকল আশা কৰিছো তোমালোকে এইটো ধুনীয়াকৈ বুজি পাইছা আৰু এইটো কথা কৈছো মই পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এই দুটা যে মই নোট দিছো তোমালোকে লিখি ল'বা ধুনীয়াকৈ চোৱা ধুনীয়াকৈ দিয়া আছে ধুনীয়াকৈ তোমালোকে লিখি ল'বা বহুত ইম্পৰ্টেন্ট হয় তোমালোকে কিতাপতো এই লাইন দুটা দিয়া আছে তো আমাৰ কি হ'ল এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ কৰি ফিনিশ কৰিলো এতিয়া আমি কি কৰিম 3 নম্বৰ খিনি কৰিম 3 নম্বৰ খিনি কি হৈছে চোৱা তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব এটা চোৱা আমি বৰ্গ কৰিছিলো নাই বৰ্গ আছিলে বৰ্গ বুলি কওঁতে মই কি কৈছিলো স্কয়াৰ আহে বৰ্গ বুলি কওঁতে কি আহে স্কয়াৰ এই মন ৰাখিবা হা যে যদি কয় 4 স্কয়াৰ মানে কি 4 বৰ্গ কিমান 16
5 স্কোয়ার মানে কি 5 ৰ বৰ্গ কিমান 25 বুজি পাইছা ইয়াত দিয়া আছে মানে কি 19 ৰ স্কোয়ার কৰিব লাগিব 19 ৰ বৰ্গ 19 স্কোয়ার 37 ৰ বৰ্গ মানে কি 37 স্কোয়ার 53 ৰ বৰ্গ মানে কি 53 স্কোয়ার 78 ৰ বৰ্গ মানে কি 78 স্কোয়ার বুজি পালা মই এটা জাস্ট দেখাই দিম গোটেইখিনি মই কৰি নিদিও কাৰণ কেলে তোমালোকে যদি নিজে কৰা তেতিয়া তোমালোকৰ বেছি মান থাকিব মই তোমালোকক এটা আহিছো তোমালোক কনসেপ্ট বুজাবৰ কাৰণে কাৰণ পৰীক্ষাত কনসেপ্টৰ পৰা প্ৰশ্নবিলাক আহিব মই সেইটো কাৰণে তোমালোকক বেয়া নাপাবা মই তোমালোকক মাত্ৰ এটা অংকহে মই কৰাই দিম গোটেইকেইটা মই কৰা নিদিও আৰু তোমালোকে এটা যদি কৰা বাকীকেইটা এনেও বুজি পাই যাবা ঠিক আছে এটা চোৱা মৰমৰ ছাত্ৰীসকল মই তোমালোকক এটা অংক বুজাই দিম ইয়াৰ পৰা কনসেপ্ট ইজ মোস্ট ইম্পৰ্টেণ্ট তো চোৱা কোনটো কৰিম ইয়াত আমি চাইছো কোনটো আটাইতকৈ ডাঙৰ হয় এইটো মই কৰিম ওকে 4 আছে আমাৰ আটাইতকৈ ডাঙৰ 78 78 ৰ বৰ্গ মানে কি স্কোয়ার একদম ইজিকে মনত ৰাখিবা যে 78 ৰ বৰ্গ বুলি কোৱা মানে কি স্কোয়ার আৰু স্কোয়ার মানে 2 বুলি নাভাবিবা দেখাত 2 হয় বা 2 লিখিছো মই কিন্তু এইটো মানে 2 নহয় বহুতে কি কৰে 78 ক আমি কি কৰো 2 এৰে পূৰণ কৰি দি দিয়ে আৰু 2 এৰে পূৰণ কৰিলে ডাইৰেক্ট ভুল হ'ব এইটো 78 স্কোয়ার মানে 78 এৰে 2 পূৰণ নহয় এইটো মানে কি 78 ইনটু 78 মানে দুবাৰ 78 পূৰণ হ'ব 2 স্কোয়ার মানে কি 2 ইনটু 2 3 স্কোয়ার মানে কি 3 ইনটু 3 4 স্কোয়ার মানে কি 4 ইনটু 4 বুঝি পাইছা সেম তেনেকে 78 স্কোয়ার মানে কি 78 ইনটু 78 এটা চোৱা তোমালোকে সকলোৱে পূৰণ অংকটো জানাই তুমি ইয়াত কি কৰিম পূৰণটো আমি কৰি দিম এইটো 8 8 গুণ কিমান 64 64 আমাৰ কি বহিব এই 4টো আমাৰ ইয়াত বহি যাব আৰু 6টো আমাৰ কি আছে ৰিমাইন্ডাৰ এতিয়া 8 7 গুণ 56 56 আৰু এইপিনে আমাৰ কি 56 আৰু এইপিনে কি আছে আমাৰ 6 আছে গতিকে কিমান হ'ব 62 হ'ব কিমান হ'ব 62 গতিকে ইয়াত 2 আমাৰ ইয়াত বহি গ'ল সৰি 62 আছে 62 বহি যাব এতিয়া এটা কি আছে হাত হাতেৰে এইটো কি হ'ব 7 8 গুণ 56 7 8 গুণ 56 56 কি বহিলে আমাৰ 6 বহিলে থাকিলে কি আমাৰ 5 থাকি গ'ল আৰু এতিয়া 7 7 গুণ 49 49 আৰু এইপিনে আমাৰ 5 কিমান হ'ব আমাৰ 54 হ'ব কিমান হ'ব 54 এতিয়া আমি প্লাস কৰি দিম 4 6 আৰু 2 8 6 4 10 0 গলা 1 আৰু এইপিনে হৈছে কি আমাৰ এইটো 6 গতিকে আমি কি গম পালো এইটো হৈছে কি আমাৰ 78 মানে বৰ্গ বুজি পাইছা এতিয়া এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব আৰু পূৰ্ণবৰ্গ সংখ্যা হয় না নহয় তুমি নিজে গম পাবা কেনেকে আমি এই লাষ্টৰ অংকটো চাম কিমান 4 ইয়াত পাইছিলো না আমি এইটো যে সকলো বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব 0 থাকিব 1 থাকিব নহলে 4 থাকিব নহলে 5 6 9 দেখি আছে আমাৰ 4 আছে গতিকে বুজি পাইছা এইটো হৈছে কি আমাৰ 78 ৰ বৰ্গ গতিকে তোমালোকে এতি কি কৰিবা 19 37 53 একে তোমালোকে নিজে উলিয়াবা ওকে এইখিনি আছিল আজিৰ ভিডিও আৰু ইয়াৰ পিছত আমি কি কৰিম এই 4 নম্বৰটো মই নেক্সট ভিডিওত কৰিম আৰু তাৰ লগত আৰু বেলেগ 4 5 6 তেনেকৈ আমি মিলাই বিনা কৰিম যদি তোমালোকে কোনোবা বুজি পোৱা নাই কিবা ডাউট আছে তেনেহলে কমেন্টত লিখিবা আৰু যদি ভিডিওটো বুজি পাইছা তেনেহলে এটা লাইক কৰি দিয়া চেনেলটো সাবস্ক্ৰাইব কৰি পিনে বেল আইকনটো দবাই দিবা যাতে তোমালোকে ভিডিওটো সোনকালে পাই যোৱা আৰু তোমালোকৰ বন্ধু বান্ধৱীক ওচৰত ভিডিওটো শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ টাটা বাই বাই